পাশে গোপীনাছে মাজতে গোপাল শৰৎ কালৰ ৰাতি অতি বিতুপন শৰৎ কালৰ ৰাতি অতি বিতুপন শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰালৈ মাজত মাথো কেইটামান দিন বাকী ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ৰাস উদযাপনক লৈ ব্যাপক প্ৰস্তুতি চলিছে শিল্পীসকলে বিভিন্ন স্থানত অনুশীলন আৰম্ভ কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ বৰপথাৰত আৰু বৰপথাৰত এই মুহূৰ্তত গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৰে ইয়াত একত্ৰিত হৈ ইয়াত ৰাস অনুশীলনত ব্যস্ত হৈ পৰিছে পোনে পোনে আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত আমি পোনে পোনে এই পৰিৱেশৰ মাজলৈ নিউজ লাইভৰ দৰ্শকসকলক লৈ গৈছোঁ মুখে পাৰে কৰা বুলি মুখে পাৰে কৰা বুলি যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি বলিয়া গানায় কাকে চপাই দিয়া না হয় ইতিমধ্যে গোলাঘাট জিলাৰ বোকাহাট সমষ্টিৰ অন্তৰ্গত এই বৰপথাৰ অঞ্চল দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে আৰু এই মুহূৰ্তত গাঁৱৰ জীয়ৰী বোৱাৰী সকলো ওলাই আহিছে ইয়াত অনুশীলনত ব্যস্ত হৈ পৰিছে এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ আমি এই মুহূৰ্তত গোলাঘাট জিলাৰ বৰপথাৰৰ পৰা বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু গাঁৱৰ সকলো বোৱাৰী জীয়ৰী সকলো ওলাই আহিছে ৰাস অনুশীলনত ব্যস্ত কেনেধৰণে সাজু হৈছে আমাৰ এতিয়া বহুত ধৰণৰ আনন্দ ফূৰ্তি দিব সেইটো যে যাতে আমাৰ এবাৰ মহিলাৰ প্ৰথম ৰাস পাতিছে সেইটো বাৰু ভালেই লাগিছে কৰিকণ মইনামণিহঁতৰ লগত ঘৰত যিসকল মানুহ কাম কৰি থাকে সেইসকলে ওলাই আহিব পাৰিছে সেইটো যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ যথেষ্ট সংখ্যক বোৱাৰীয়েও এই মুহূৰ্তত আপোনালোকে নাচিছে আমাৰ ইয়াত এক নিশা বোৱাৰীয়ে দিছে কমপ্লিট কংসৰ পৰা ধৰি পেলাই শংখচূড়লৈকে তাৰপাছত সেইটো কাৰণে ভালেই লাগিছে এবাৰ কাৰণে এইটো আমাৰ নতুন পদক্ষেপ আপুনি নাট্যাংশত অভিনয় কৰিছে নেকি মই যশোধা গাইছোঁ এটা সংলাপ যদি আপোনাৰ এই মুহূৰ্তত নিউজ লাইভৰ দৰ্শকসকলৰ বাবে গুৰুদেৱ মোৰ প্ৰণাম গ্ৰহণ কৰিব আপুনি অহা দেখি নথৈ আনন্দিত গৰ্বৰ কৰিছোঁ মোৰ সন্তান দি আপুনি যে নামকৰণ কৰিব সেইবাবে মই বহুত উৎফুল্লিত হৈ আছোঁ গুৰুদেৱ মোৰ সন্তানৰ নাম কি হ'ব পাৰে বাৰু ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি এই পৰিৱেশ দেখাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ বৰপথাৰৰ অঞ্চলৰ পৰা আমি কথা পাতিবলৈ চেষ্টা কৰিম যথেষ্ট সংখ্যক ইয়াত শিল্পী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ কি ক'ব যিহেতু অনুশীলনত ব্যস্ত আপোনালোকে আজি খুব ভাল লাগিছে বহুত বছৰ মানে 2-3 বছৰমান মাজতে হোৱা নাছিলে এতিয়া ভাল লাগিছে এইবাৰ মই প্ৰথম নাচিছোঁ ৰাস খুব ভাল লাগিছে এইবাৰ দেখিছোঁ যে গাঁৱৰ সকলো বোৱাৰী যুৱতীসকলে এই মুহূৰ্তত ওলাই আহিছে আৰু সকলোৱে আপোনালোকে একেলগে অনুশীলন কৰিছে হয় হেৰি মানে মহিলাসকলে খুব আগ্ৰহী তাৰপিছতে মানে ৰাইজে সহযোগ কৰিছে আগবঢ়াই দিছে মহিলাসকলক খুব ভাল লাগিছে শুভেচ্ছা জনাইছোঁ হয় নিশ্চয়কৈ আমি পুনৰ এই পৰিৱেশৰ মাজলৈ লৈ গৈছোঁ নিউজ লাইভৰ দৰ্শকসকলক খুব এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে এই যি ৰাসৰ অনুশীলনস্থলী আৰু এই মুহূৰ্তত আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ গোপীনাছে মাজতে গোপাল শৰৎ কালৰ ৰাতি অতি বিতুপন শৰৎ কালৰ ৰাতি অতি বিতুপন ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলা মন ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলা